এইটোৰ উদ্দেশ্য কি আমি মানে আমাৰ ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে তেওঁলোককো আমি ইনভলভ কৰা আমাৰ গোটেই প্ৰচেছটোত আৰু তেওঁলোককো যেন এটা মেছেজ যায় কি চবেই এক্টিভ হৈ থাকক চবেই সুস্থ হৈ থাকক আৰু সেই হিচাপে আমাৰ ডি চি বাইদেউৰ নিৰ্দেশ মতে আমি এইটো চিনিয়ৰ চিটিজেন্সৰ কাৰণে ব্ৰিজ ৱাকিং কম্পিটিশ্যনটো পতা হৈছে। এইটো অনুষ্ঠান আজি সৰ্বভাৰতীয়ভাৱে কৰিছে নে অকল দৰং ডিষ্ট্ৰিক্ট? এইটোতো আমাৰ ইয়াতে দৰং ডিষ্ট্ৰিক্টত কৰিছে আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো কৰিব পাৰে। যে হেল্ডি হৈ থাকিব লাগে, যে এটা সুস্থ গণতন্ত্ৰৰ কাৰণে এখন সুস্থ নাগৰিকবোৰ লাগে, সেইকাৰণে আমি তেওঁলোকক ইনভলভ কৰিছোঁ এই গোটেই প্ৰচেছটো। মঙলদৈ ভেবাৰঘাটৰ পৰা ইছলামপুৰলৈ আমি কিমান মানুহ অংশগ্ৰহণ কৰিব? এতিয়া মোটামুটি 100জনমান মানুহ আছে আমাৰ ইয়াত, তেওঁলোকে জইন কৰিছে।